মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ চলাই যোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। এই কাৰণে ব্যৰ্থ হৈছে কাৰণ তেখেতৰ দিনতেই এতিয়া চাওক লোকসভা নিৰ্বাচনৰ পিছতে 23টাকৈ ঘটনা হৈ গ'ল। তেখেতে নিজে ঘোষণা কৰিছে 23টাকৈ ঘটনা হৈ যোৱাৰ কথা, আৰু তাৰ পিছতো যেনেধৰণে একশ্যন ল'ব লাগিছিলে তেনেধৰণে একশ্যন লোৱা নাই। কেৱল মাত্ৰ ৰাজনৈতিক মন্তব্য কৰি তেখেতে সামৰণি মাৰিব বিচাৰিছে। কাৰণ ইতিমধ্যে আপোনালোকে দেখা পাই আছে যে 23টাকৈ ঘটনা ঘটি যোৱাৰ পিছতো আগতো দোষীয়ে উচিত শাস্তি লাভ কৰা নাই। আপোনালোকে জানে যে শেহতীয়াকৈ ঘটি যোৱা যিটো ঢিঙৰ ঘটনা, এই ঘটনাত 3জনকৈ যিটো ধৰ্ষণকাৰীক আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে এনেকুৱা এটা গৃহ বিভাগ চলাই থকাতকে তেখেতে গৃহ বিভাগটো ত্যাগ কৰিব লাগে। তেখেত আৰু মুখ্যমন্ত্ৰী হৈ আৰু তেখেতে যে অসমৰ কাৰণে যে বহুত কিবা কিবি কৰি দিব আমি আশা নকৰো। কাৰণ তেখেতৰ দিনতে এই যি 23টাকৈ ঘটনা ঘটি গ'ল শেহতীয়াকৈ কেইমাহ হৈছে লোকসভা নিৰ্বাচন যোৱা, গতিকে আৰু কেইটা ঘটনা ঘটিবলৈ বাকী আছে। ডেইলি এটা ঘটনা ঘটি থকা আমি দেখা পাই আছো। গতিকে হিমন্ত বিশ্ব শৰ্মাই যদি গৃহ বিভাগ চলাব পৰা নাই তেতিয়াহ'লে তেখেতে বেলেগক দায়িত্ব দিয়ক। কাৰণ তেখেতে গোটেইকেইটা বিভাগেই যিটো চলাই থাকিব বিচাৰে, কাৰণ গোটেইকেইটা বিভাগ চলোৱাতকে তেখেতে যিকোনো এটা বিভাগ লওক, সেই বিভাগটোকে তেখেতে ভালকে চলাওক। কাৰণ গৃহ বিভাগটো তেখেতৰ হাতত আছে, তেখেতে ভালকে চলাব লাগিছিল। কিন্তু কিয় চলাব পৰা নাই, কিয় ব্যৰ্থ হৈছে, আজি কিয় নাৰীসকলে ওলাই আহিব লাগিছে ৰাজপথত, এই কথাবিলাক যদি তেখেতে বিশ্লেষণ কৰি চায় তেখেতে নিজেই গমাব যে আচলতে তেখেত নিজে ক'ব লাগিছিলে তেখেত যে মই ব্যৰ্থ হৈছো বুলি। কিন্তু আজি পৰ্যন্ত তেখেতে স্বীকাৰ কৰা নাই। তেখেতে কেৱল দুখ দিয়ে কংগ্ৰেছক, তেখেতে কেৱল দুখ দিয়ে মিয়াসকলক বা মুছলমান সম্প্ৰদায়ক। আচলতে এনেকুৱা সম্প্ৰদায়ক লৈ দুখ দি কোনো লাভ নাই। কাৰণ এতিয়া যিহেতু আপোনালোকে জানে যে যিকোনো এটা ঘটনা ঘটি যোৱা তেখেত যিয়েই নহওক, মুছলমানেই হওক বা হিন্দুৱেই হওক, যিয়েই নহওক তেখেতক উচিত শাস্তি দিব লাগে। যিকোনো অপৰাধীকেই অপৰাধী হিচাপে চাব লাগে। তেখেত হিন্দু মুছলিমলৈ চাব নালাগে। কাৰণ যি অপৰাধ কৰিছে তেওঁক অতি সোনকালে, যে লেহেমীয়া গতিত নহয়, কাৰণ লেহেমীয়া গতিত হোৱাৰ কাৰণে কিছুমান দোষী যিটো সাৰি যায়, দোষী কিছুমান মুকলি আকাশত এতিয়াও ঘূৰি ফুৰিছে, কিছুমান ধৰ্ষণকাৰী আজিও মুকলি আকাশৰ তলত আছে। গতিকে সেইটো হ'ব নালাগে। দোষীক জেলৰ ভাত খুৱাই থাকিব নালাগে। বছৰ বছৰ কাল জেলৰ ভাত খুৱাই পেলাই লাভ নাই। কাৰণ সেই টকাখিনি অসমৰ ৰাইজে দি আছে, অসমৰ ৰাইজৰ টকাৰে জেলৰ ভাত খুৱাই আছে। গতিকে সেইখিনি কাম কেতিয়াও কৰিব নালাগে। যোনে এনেকুৱা ভুল কৰিছে এনকাউণ্টাৰ কৰি দিব লাগে লগালগ। এনকাউণ্টাৰ কৰিলেই ভয় খাব, অন্ততঃ এইবিলাক অপৰাধ কৰিবলৈ প্ৰত্যেকে সাহস নকৰে। শেহতীয়াকৈ যি ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, কেইবাটাও যি দল সংগঠন যি ওলাই আহিছে ঢিঙৰ ঘটনাক লৈ, আৰু যিটো উজনি অসমত যিটো ঘটনা ঘটি আছে তেনেকুৱা ধৰণৰ ঘটনা কেইবাটাও ঘটনা ঘটি গৈছে পূৰ্বতে। গতিকে সেই ঘটনাসমূহক লৈ যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি সোনকালে যাতে ব্যৱস্থা গ্ৰহণ কৰে। আজি কি কৈছে দল সংগঠনে, উজনি যিহেতু খালী কৰিবৰ কাৰণে নিৰ্দেশ দিছে যে মিয়াৰ যি দপদপনি উজনি অসমত, সেই দপদপনি কমাবৰ কাৰণে ইতিমধ্যে 7 দিনৰ সময়সীমা বান্ধি দিছে যে 7 দিনৰ ভিতৰত মিয়াই খালী কৰিব লাগিব উজনি অসম। কি কৈছে মই সেই মন্তব্য শুনাব বিচাৰিছো। বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব, এই কাণ্ড আমি চাই থাকিব নোৱাৰো। এই কাণ্ড আমি চাই থাকিব নোৱাৰো। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছো যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছো, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব। স্পষ্ট কথা। এসপ্তাহ সময় দিছো। এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছো, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰো। এই কাণ্ড আমি চাই থাকিব নোৱাৰো। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছো যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছো, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব। স্পষ্ট কথা। এসপ্তাহ সময় দিছো।